ধুবুৰী জিলা কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অসম-বংগ সীমান্তৰে নিতৌ পশ্চিম বংগলৈ নিৰ্বিবাদে দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত অসম চৰকাৰৰ খাদ্য অসামৰিক আৰু যোগান বিভাগে যোগান ধৰা চাউলৰ মালবাহী ট্ৰাকত ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পৰা অসম চৰকাৰে দৰিদ্ৰৰ বাবে যোগান ধৰা চাউলসমূহ পিকআপ ভেনেৰে সিন্ডিকেট বাহিনীয়ে গোলকগঞ্জ আগমনী শালাকুৰা আৰু খিচকীৰ সমীপৰে পশ্চিম বংগলৈ অবৈধভাৱে ৰপ্তানি অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বিভাগীয় বিষয়া তথা প্ৰশাসনৰ নীৰৱ ভূমিকাত সৰব হৈছে ধুবুৰী জিলাৰ কেপিপিৰ সভাপতি নিখিল ৰায়ে কয় যে ধুবুৰী জিলা খাদ্য অসামৰিক আৰু যোগান বিভাগৰ বিষয়া অশোক কুমাৰ শৰ্মাৰ নেতৃত্বত যি দুৰ্নীতি হৈ আছে কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লয় সমান্তৰালকৈ দুৰ্নীতি দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাজসাহায্য দিয়া উজলা LPG গেছৰ আজি বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানত ব্যৱহাৰ হৈ আছে। গোলকগঞ্জ আৰু আগমনী আৰক্ষীৰ আশীৰ্বাদত দিনে নিশাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগমনী আৰক্ষী থানাৰ কাষেদি যায় চোৰাং চাউল ভৰ্তি বাহনসমূহ। আনহাতে শালাকুৰা আৰক্ষী পহৰা চকীৰ সন্মুখেদি চুটগুমা হৈ পশ্চিম বংগলৈ যায়। মাজে সময়ে আৰক্ষীয়ে বাহনসমূহ জব্দ কৰে যদিও জনৈক ৰতন আৰু মইনুলৰ নেতৃত্বত চলাই আছে ৰমৰমীয়া বেহা। গতিকে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনাইছে যে অতি সোনকালে ধুবুৰী জিলাত চাউল আৰু LPG গেছৰ যি ধৰণৰ দুৰ্নীতি চলি আছে বন্ধ নকৰিলে অনাগত দিনত খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ বিষয়া অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি ভাবুকি প্ৰদান কৰে। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আমি দেখিবলৈ পাইছোঁ যে আজি কেইবা বছৰ ধৰি যেনেদৰে দৰিদ্ৰৰ বাবে যিখিনি মানে চাউল দিছে ভাৰত চৰকাৰে সেইখিনি চাউল ইয়াৰ পৰা মানে বিভাগীয় মানুহৰ লগত লগ হৈ যেনেদৰে পশ্চিমবংগলৈ গৈ আছে সেয়া আমাৰ ধুবুৰী জিলা বা অসমৰ দাৰিদ্ৰ সমাজৰ কাৰণে খুবেই অশুভ লক্ষণ। এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষ যিজন আছে DDS জিলা খাদ্য আৰু অসামৰিক বিষয়া অশোক শৰ্মাৰ নেতৃত্বত যেনেদৰে এই দুৰ্নীতি হৈ আছে সেয়া আজি তাৰ কোনো পধ্যে মানি লোৱা সম্ভৱ নহয়। কাৰণ আমি দেখিবলৈ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী দুৰ্নীতি অন্যায়ৰ ভিতৰত কঠোৰ হৈ স্থিতিকৰণ কৰিছে তেনে ক্ষেত্ৰত কাৰ সাহসত আমাৰ ধুবুৰী জিলাৰ DDS বিষয়াজনে মানে খাদ্য আৰু অসামৰিক বিষয়াজনে ইমান ডাঙৰ এটা দুৰ্নীতি কৰিব পাৰিলে। কাৰণ বিভাগটো তেখেতৰ অকল খাদ্য নহয়, এই ক্ষেত্ৰত আমি 2022 চনৰ 18 নৱেম্বৰত আমি লিখিতভাৱে তেখেতক অভিযোগো দিয়া হৈছিল এই চাউল আৰু গেছৰ বেছি। ইফালে অকল চাউল নহয়, গেছ আমাৰ যিটো LPG যি গেছ আছে সেইটোতো মানে যিটো আমাৰ ৰাইজৰ কাৰণে যিটো মানে ৰাজসাহায্যযুক্ত যিটো ঘৰুৱা যিটো গেছ আছে সেই গেছটো আজি দেখিব পাৰি যে বিভিন্ন মানে হোটেল ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ অফিচাৰৰ মানে কেণ্টিনতো সেইটো চলি আছে, কিন্তু সেইটো মানি লোৱা সম্ভৱ নহয়। গতিকে আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰে এই ধুবুৰী জিলাত যিটো দুৰ্নীতি চাউল আৰু এই যে LPGৰ ওপৰত যিটো মানে দুৰ্নীতি চলি আছে সেই দুৰ্নীতি কাৰ্য বন্ধ কৰক, অন্যথা আমি অহা দিনত হয়তো এই জিলা বিষয়াজনৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।